আমাৰ পঢ়া শুনা নাই বুলি এই মনৰ মানুহগৰাকী মূৰত সুমুৱাই দিয়া মানুহটো কোন মোক তাক লাগে মই দীপজিতুৱে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমি আছোঁ ডুমডুমাত আজি আমাৰ দ্বিতীয় নিশা আৰু দ্বিতীয় নিশাৰ নাট হ'ল মহাৰণৰ বলীয়া ঘোঁৰা আজি ইয়াতে দুটা দৰ্শনী আয়োজন কৰিছে আৰু আজি মাৰ্চৰ হ'ল 25 তাৰিখ আৰু সুমন দা মই সীমন্ত দা তিনিওজনে এফালে যাবলৈ ৰেডি হ'লোঁ আৰু সীমন্ত দা আহি পোৱাহি নাই কাৰণে ৰখি আছোঁ সুমন দা গাড়ীতে বহি আছে আৰু ক'ত যাম কিয় যাম সকলোখিনি মই দেখাই থাকিম আৰু ডুমডুমাৰো কিছুমান পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম ইয়াৰে টাউনৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া সীমন্ত দা আহি পাই গ'লহি ভালকৈ কথা পাতিম আমি এতিয়া গাড়ীত বহি লৈ আগতে উঠি লওঁ গাড়ীত এলা বহুত বস্তু আজি এনেকৈ গৈছিল নে এইফালে আমাৰ সুমনে কৰি থাকে সি যিখিনি জানে সেয়াই কাকো পৰিৱেশৰ ৰাস্তা এই পৰিৱেশত মোক দেখুৱাচোন দেখুৱা এই পৰিৱেশটোত ইমান ভাল লগা এটা পৰিৱেশ হয়নে এই পৰিৱেশটোত মই বুকডাউন মাৰিছোঁ ৰাস্তাৰ মাজত ৰাতিপুৱা 5টা বজাত কিমান ভাল লগা কথা আৰু কিমান ভাল লাগিছে মানে ৰাস্তাটো মই দেখাই দিছোঁ বেক কৰি দুইফালে বাগান সঁচাকৈ ধুনীয়া লাগিছে মই বেংকৰ এই আমাৰ হোটেলৰ মেনেজাৰজনে কৈছে ফিল্ড কৰিলে বিৰাট ধুনীয়া পাব ৰাস্তাটো দুইফালে একদম বাগানেই বাগান আমি ইয়ালৈকেতো আহিলোৱেই আহি এই ৰাইটত সোমাই গ'লোঁ 1 কিলোমিটাৰমান এইফালে গৈছে কাইলৈ এইখিলৈকে আহিম এইফালে ৰাইটত মন্দিৰ ঢেৰ আছে এইফালে গণেশ মন্দিৰ চিধা যাওঁ হে নাই চৰাত মানে জেৰেঙা চাবুক চাওডাল চৰাত মানে জেৰেঙা তপত তেল তপত কথা একেই কথা দতাল হাতীৰ গছত নেলাগে ঐ চাবুক ধৰা নকওঁ বুলিয়ে নোকোৱা কথাটো কিহৰ বাবে নকওঁ বুলিয়ে নোকোৱা কথাটো কিহৰ বাবে এবাৰ মনত পেলা তুম খুঙে ৰাণী নহওঁ মই বিচিব নালাগে মোক চোৰৰে ছাতি বা এতিয়া মৈদাম ৰখীয়া কষ্টৰ বুকুৰ এটুকুৰা মোৰ জেৰেঙা আমি খুচি কিমান মাৰিবি মোক এতিয়া গা তেওঁ লগা পাইছোহি সীমন্ত প্ৰথম আহিছোঁ আৰু মই সৰু ল'ৰা মোৰ ভয় লাগে আচলতে য'ত ত'ত যাবলৈ ইহঁতৰ লগত আহিছোঁ ভালে ভালে ঘূৰি গৈ আকৌ থিয়েটাৰ জেগা পালেগৈ আৰু মই ৰক্ষা পাওঁ ঠিক আছে আমি আহিছোঁ এইখন আলহী ঘৰতে আলহী কোন হয় মই ক'ম বাৰু ইয়াতে সকাম হৈ আছে বৰ্তমান আলহী ঘৰত পাই বহিছোঁহি বহাৰ লগে লগে চিনাকিটো দিছোঁ আৰু এয়া আৰু আমি অহা মানুহ ঘৰ হ'ল সৰ্থেবাৰীৰ ইয়াতে মাটি কিনিলে মাটি কিনি ঘৰ দুৱাৰ বনালে সুমন দাহঁতৰ কাষৰ মানে পৰিয়ালৰে হয় বুলি কৈছে আৰু সেইকাৰণে সুমন দাৰ মানে মাতি আছিলে কাৰণে সুমন দাৰ লগত আহিলোঁ সঁচাকৈ বহুত ভাল লাগিছে ইয়াতে আহি আৰু তাতে ইয়াতে সকাম হৈ আছে সকলোখিনি মই দেখাম চাই থাকক ভিতৰত বহুত গৰম কাৰণে আমি বাহিৰতে বহি আছোঁ আৰু ভিডিঅ'টো তাক মই ক'লোঁ আৰু এনেকৈ ক'লোঁ বিহু আহিলে মানে এনেকৈ ক'লোঁ আৰু কি কৈছে হাউ আৰ ইউ আই এম ফাইন চাইছেনে ভিডিঅ'টো ষ্টেটাছ দি থয় মোৰ নেট নাই কাৰণে চোৱা আৰু আলহী ঘৰত চাহ তাহ খাই আমি এনেকৈ বাহিৰতে তিনিওজন বহি আছোঁ বহি থকাত আজি এটা মই মানে বেলেগ বস্তু পালোঁ যিটো মানুহ ঘৰৰ পৰা আমাক গোটেইকেইজনকে ইয়াত প্ৰসাদ দিছে
প্ৰসাদ আমি এনেই কলপাতত খাওঁ বা প্লেটত খাওঁ, কিন্তু ইয়াত এটা বেলেগ বস্তু দিছে। মই কেমেৰাটো বেক কৰি দেখাই আছোঁ। কি এইটো? তাকেতো এই পাতটো মই দেখাই নাছিলোঁ। চাওঁ, কিবা এটা গছৰ পাত হয় এই গছৰ পাত, কিন্তু দেই প্ৰসাদ দিছে, বহুত দিছে কিন্তু প্ৰসাদ। ইফালে শ্ৰীমন্ত দা খায় আৰু ইয়াত তামোল পাণো দিছে, এহাল এহাল ভৰাই দিছে। আৰু এইটো দেখিছেনে? পাতটো নাজানো, কিন্তু তথাপিতো মই মানে জীৱনত প্ৰথমবাৰ এনেকৈ প্ৰসাদ দিয়া দেখিছোঁ আৰু ভাল লাগিছে। হয়তো চব ঠাইত বেলেগ বেলেগ, এইফালে নাজানো। আৰু ইয়াত তামোল পাণ দেখিছে, জিলিকি আছে। শ্ৰীমন্ত দাই কি ক'ব? মানে মই অভিভূত, ভাল লাগিছে। এনেকৈ পালে মই লৈ যাওঁ আৰু ৰুমত বহি বহি খাই থাকিম, সময় উলিয়াই। এইটো 2 দিনমান খাব পাৰিম। বেছিয়ে যাবতো, অকলে খাবলৈ হ'লে কেইবাদিনো যাব। অলপ অলপকৈ খাই থাকিম আৰু কৃষ্ণ বোলে দাদাই। জগলু এইফালে কি ইয়াতে প্ৰসাদ কি এই পাতটোতে দিয়ে নেকি? কলপাতত নিদিয়ে কিয়? কলপাততো দিয়ে, এইটো পাতত ফাটি নাযায় আকৌ। এইটো ফাটি নোযোৱাৰ কাৰণে এইটো পাত দিছে। কলপাততো দিয়ে, এইটো পাততো দিয়ে। ভাল লাগিছে, প্ৰথম পালোঁ মানে এনেকুৱা। লাডু দিয়ে নেকি? ভাত খাব বহিছোঁ আৰু দেই, অৱশেষত। বেছি ভাল কাৰোৰে নাই। খানা কেনেকৈ? সুন্দৰ হৈছে। বনাইছে আৰু একদম মছলা পাতি নাই, একদম ধুনীয়া খানা এটা হৈছে। মাছৰ খানা বঢ়িয়া। সুন্দৰ বুলি ক'লে কম হ'ব, অপূৰ্ব বুলি ক'ব লাগিব। ঠিক আছে, একদম ধুনীয়া বনাইছে দেই আজি। দিয়ক, এতিয়া আমি গৈ থাকোঁ আৰু আপোনালোকে ভাত খাওক দেই। ঠিক আছে, খাওক। ঠিক আছে বাৰু, বৌ আহিছোঁ। দিয়ক, আপোনালোক বহক দেই। ঠিক আছে। হয়, আমি নাটকৰ মানুহ। আজি নহয়, আজি দ্বিতীয় নিশা। ফাইনেলি আহি আমি সুমন্তা ৰুম পাই গ'লোঁ। এইয়াই হ'ল সুমন্তা ৰুম ওপৰত। আৰু এতিয়া সুমন্তাক ইয়াতে এৰি মই আৰু শ্ৰীমন্ত দাস যাওঁগৈ নিজৰ ৰুমলৈ। চাই থাকিব। বাই বাই। শ্ৰীমন্ত দাৰ ৰুম ক'ত? শ্ৰীমন্ত দা ৰুম ক'ত আপোনাৰ? ব'লক। আৰু অকণমান দূৰ গ'লে ৰুম পাম। আৰু খোজকাঢ়ি ভাগৰ লাগি গৈছে। আৰু ফাইনেলি আহি ৰুম পালোঁ। আলহী ঘৰতে ধুনীয়াকৈ খালোঁ আৰু এইখিনি প্ৰসাদ লৈও আহিছোঁ। আৰু এতিয়া আহি পাইছোঁহি যেতিয়া অলপ ৰেষ্ট লওঁ। আৰু ইয়াতে যিহেতু আজি আমাৰ 2টা দৰ্শনী দিছে, আৰু ইয়াৰ ৰাতিৰ পৰিৱেশখিনিও দেখাম, আমাৰ নাটকৰো দৰ্শক কিমান হয় সকলোখিনি দেখাম। আৰু এতিয়া অলপ ৰেষ্ট লওঁ, ৰেষ্ট লৈ দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। এয়া শ্ব'লে বুলি ওলাই আহি আছোঁ, আৰু বেল এটা দিছে বোলে। আৰু দৰ্শক কিমান হয় মই সকলোখিনি দেখাম, চাই থাকিব। আৰু এয়া হ'ল ৰাতিৰ পৰিৱেশ। এইফালে গায়ক দা, মই আৰু খোজকাঢ়ি আহি আছোঁ। আৰু তেল ডিপুটো পাৰ হ'লে আমি পেণ্ডেল পাম। আৰু ফাইনেলি পেণ্ডেল পাইছোঁহি। আৰু এয়া পেণ্ডেল আহি পাইছোঁ। আহিলা? লাগি গেল। চাওঁ কি হ'ল, চাওঁ। একোৱে নাই। চাওঁ ক'ত চাওঁ, চাওঁ ক'ত, চাওঁ। এয়া মোক আঘাতপ্ৰাপ্ত কৰিছে। কাৰ শৰাই আজি? শৰাই দিছ? ঠিকে আছে। নটৰাজৰ ওচৰত আগতে সেৱা এটা কৰি লওঁ। আজি এয়া শৰাই দিছে ধ্ৰুৱ দাদী। ধ্ৰুৱই দিছে নেকি? অঁ, হয়। খাইছে? তই খোৱা নাই? আমি ঘৰৰ মানুহ দেৰিকৈ খাম। অঁ, ঠিক আছে। ফাইনেলি মেকআপ চেকআপ কৰি আজৰি হ'লোঁ।
আৰু আমাৰ এয়া আৰম্ভ কৰিব হৈছে আৰু আজি দৰ্শক কিমান হৈছে মই সকলোখিনি দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ব'লক এতিয়া দৰ্শকৰ মাজলৈ যাওঁ কি খাই আছ হা বুট খাইছা অঁ খুৰা আজি ভাত কি বনাইছে ভাত আছে মাছ আৰু মাছ দালি ভাজি এফালে ভাজি বনি আছে বাৰু আৰু এইফালে ভাত বনাই আছে চাই থাকক আৰু এনেদৰে মই দেখাই থাকিম আৰু ভিডিঅ'টো ন তই কিবা কবি বাকী আমাৰ নাটক চলি আছে আধাইদি গ'লে আৰু ইমান গৰম কৈছোঁ নহয় গৰমত কিবা হৈ গৈছোঁ মানে এই গেঞ্জিটো চেপিলে মানে পানী ওলাই যাব এই অৱস্থা হৈ গৈছে মানে আৰু যি কি নহয় আৰু নাটকৰো পাওঁ যদি অলপ দৃশ্য দেখাম চাই থাকিব একদম স্কিপ নকৰাকৈ শেষলৈকে চাব খালি ফাইনেলি আমাৰ নাটক শেষ হ'বলৈ বেছি নাই আৰু এই লাষ্ট গানৰ কাৰণে ৰেডি হৈ আছোঁ লাষ্ট গান নাচি আহি আৰু সমাপ্ত হ'ব আমাৰ নাটক আজিৰ কাৰণে চাই থাকক আৰু গ্ৰীণ ৰুমৰ পৰিৱেশো দেখাই হ'ল আমাৰ গ্ৰীণ ৰুম আৰু এইটো হ'ল আমাৰ মাষ্টৰ দা ৰুম মানে আমি ড্ৰেছ সলোৱা ৰুম মাষ্টৰ দা বেছি দিন নাই আৰু আমাৰ উচ্চ বিপণী জ্ঞাপন কৰি এই সকল মহান দৰ্শকক ৰাজনীতি জ্ঞাপন কৰিছোঁ লগতে এইটো যিসকল মহান দৰ্শকে আমাৰ প্ৰেক্ষাগৃহত উপস্থিত হৈ আমাৰ উচ্চ বিপণী জনোৱাৰ লগতে এই মহান অনুষ্ঠানলৈ সহায় হাত আগবঢ়ালে এই সকল মহান দৰ্শকক পুনৰবাৰ ফাইনেলি আমাৰ নাটকৰ শেষ পৰ্যায় পালেহি হাই অঞ্জু গুড মৰ্ণিং গুড নাইট দেই আৰু এটা চিন আছে সেইটো একেবাৰে কৰি সকলো দৰ্শক মই দেখাই আৰু নাটক শেষ কৰিলোঁ কৰি আৰু ৰুমত যাব ওলাইছোঁ বেগ লৈ ইয়াতে কিমান দৰ্শক হৈছে মই বাহিৰত ওলোৱাৰ লগে লগে দেখাম ফাইনেলি নাটক শেষ কৰি ৰুম পালোঁ পাই শুবলৈহে লৈছোঁ আৰু মুখ হাত ধুলোঁ ধুই ধুনীয়াকৈ আৰু যি কি নহওক আমি নেক্সট পেণ্ডেল গৈ আছোঁ ডিগবৈ আৰু ডিগবৈত সকলোকে লগ পাম ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ জয় আই অসম